উদ্দেশ্য আমার মহান দতমার ভারতীয় জনতা পার্টির আগন্তুক মিশন বিটিআর তার তত্ত্বাবধায়ক হিসাবে দতমাত মোক দিছে রাজ্যিক সমিতির সম্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই অনুমোদন জনায় আৰু আজি ইয়াত মণ্ডল সভাপতিৰ নেতৃত্বত হোৱা সুন্দৰকৈ দলীয় বিশেষকৈ মণ্ডল কাৰ্যনিৰ্বাহক সভা আৰু ইয়াত মৰ্চাৰ সমিতি শক্তি কেন্দ্ৰ এই সকলোকে লগত লৈ দলৰ পুৰণি আমাৰ মণ্ডল সভাপতি ভালেকেইজন আছে তেখেতসকলৰ সহযোগিতাত এই সভাখন অনুষ্ঠিত হৈছে আৰু মই মত বিনিময় কৰিলোঁ আগন্তুক দিনত আমি পৰিষদীয় সমষ্টিত দতমা সমষ্টিত দলীয় কাৰ্যকৰ্তাৰ মত বিনিময় কৰি এটা কথাই বুজি পালোঁ যে দতমাত বহুত উন্নয়ন কৰিবলগীয়া আছে আৰু বহু সমস্যাৰে জৰ্জৰিত হৈ আছে এই সমস্যাবোৰ সমাধান কৰিব একমাত্ৰ পাৰিব ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনৰ মাননীয় আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা চৰকাৰখনে আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গতিকে এইবাৰ আমাৰ জাউৰি জাউৰি বিভিন্ন দল সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় আজিও 100তকৈ অধিক বিভিন্ন দলৰ সদস্যসকলে আহি তেওঁলোকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু মণ্ডল কাৰ্যনিৰ্বাহক শক্তিশালী কৰিলে এনেস্থলত এটা কথা আমি উপলব্ধি কৰিছোঁ যে দতমাৰ বিভিন্ন প্ৰান্তৰ মানুহে বিচাৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী লাগে বিটিআৰ নিৰ্বাচনত আৰু বিটিআৰ নিৰ্বাচনত যেহেতু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সদস্যসকলকতো বাদেই ইয়াত বিভিন্ন ব্যক্তিয়ে বিভিন্ন সংগঠনৰ ব্যক্তিকো ইতিমধ্যে মই লগ পাইছোঁ কথা পাতিছোঁ তেখেতসকলে বিচাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টি ইয়াত প্ৰতিনিধিত্ব কৰাটো গতিকে আজি আমি এই কথাই আলোচনা কৰিলোঁ আৰু এই আলোচনাৰ ভিত্তিত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আমি তেখেতসকলক জনাম যে ৰাইজৰ বিপুল দাবীৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দতমাত এইবাৰ ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন খেলিব আৰু ইতিমধ্যে ঘোষণাই কৰিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলিব আৰু তাৰে ভিতৰত দতমা আমি ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন খেলাটো ইতিমধ্যে খাটাং হৈছে আটাইতকৈ ডাঙৰ কথা আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা চৰকাৰখনে আৰু বিটিচিত বৰ্তমান চলি থকা যিখন চৰকাৰ চলি আছে এটা কথা সকলোৱে স্বীকাৰ কৰিব লাগিব যে বিটিচিত এতিয়া শান্তি ইয়াত এই যোৱা 4.5টা বছৰত হত্যা হিংসা আমি দেখিবলৈ পোৱা নাই বা ৰাইজেও দেখিবলৈ পোৱা নাই শান্তি শৈক্ষিক পৰিৱেশ উন্নত হৈছে বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে তথাপিতো দতমাত বহুত কৰিবলগীয়া আৰু সেইকাৰণে দতমা বিশেষকৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন খেলিব আৰু ইয়াৰ ৰাইজৰ সহযোগে অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন দল সংগঠনক সকলক লগত লৈ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব আৰু আমি ভাবোঁ ৰাইজৰ আৰু দলৰ প্ৰবল মতামত আৰু প্ৰবল ইচ্ছা শক্তিশালী পদক্ষেপ এই সকলো ক্ষেত্ৰত সন্মান জনাই আমি নিশ্চিতভাৱে এইবাৰ দতমাৰ প্ৰাৰ্থী যিজন হ'ব আমি বিপুল ভোটত জয়যুক্ত হৈ আমি নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰিম।